কত অত অহংকার, দেশ যুদ্ধ করে দেখো তোর কত পরাক্রম। কেমতে লাগি রহ মরদে অতি হায় হায়, অধীশ্বর অধীশ্বরকে যে নির্মম পরিহাক। এই দু হাতের ধরি ধনুবান পরাজিত করেছিল নিজ পিতৃকে ময়, কিন্তু আজি আজি সামান্য নারীর হাতে তো পরাজিত শ্রীরামর নন্দন। কি করু কি করু মই? শক্তিহীন মূৰ্খ মানৱ, এয়াই এয়াই নেকি তোমাৰ বাহুৰ শক্তিৰ পৰাক্ৰম? আৰু এই শক্তিৰ বলতে নিজকে বীৰ বীৰ বুলি কৰাজ পালন। শক্তিহীন মই, আছে মোৰ দুবাহুত অসীম শক্তি। বেশ তেন্তে জরির ধনুত তীক্ষ্ণবান পারে যদি রক্ষা কর নিজর প্রাণ। ক্ষান্ত হওয়া তোমালোকে নালাগে, তোমালোকে শক্তি পৰীক্ষা কৰিব। কোন তুমি? কিয় বাৰু লোকৰ কাৰ্যত কৰিছা বাধা? আঁতৰি যোৱা স্থানৰ পৰা। নিশ্চয় নিশ্চয় আঁতৰি যাম মই, কিন্তু যোৱাৰ আগতে তোমালোকে দুয়োজনে স্থিৰ হৈ শুনা মোৰ কথা। মহাদেৱ ভোলানাথে তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ বাবে শ্ৰীৰাম নন্দ কুশকে পঠাইছে তোমাৰ কাষলৈ, আৰু এয়ে হৈছে তোমাৰ উপযুক্ত স্বামী। গতিকে তুমি এওঁকে বৰ মাল্য কৰিবা প্ৰদান। আৰু শুনা, নাগ কন্যা ৰাণীক তুমি পত্নী ৰূপে গ্ৰহণ কৰি মহাদেৱৰ বাণী কৰা সাক্ষাৎ মই এতিয়া আহিলো। স্বপ্ন বেশির সালনাথ কদাপিত না যাও ভুল মই। বারু কোয়াশুন দেবী তোমার হত্য পরিচয়। নাগৰাজ ধনঞ্জয় কন্যা মই, নাম মোৰ সুজাতা। নাগকন্যা নাগকন্যা সুজাতা। কি হ'ল কুমাৰ? উচুপ খাই উঠিলা যে? নে নাগকন্যা মানে অস্পৃশ্যা ললিতা? কাৰোবাৰ সন্মুখলৈ যোৱাটো মোৰ বাবে পাপ নেকি বীৰবৰ? হে বজ্রধর ইন্দ্র, তোমার মহাবজ্র প্রহার করা নাই কেউ কখন হিরাত। হে মধুসূদন, এই সময়ত প্রলয়ৰ সৃষ্টি কৰি পৃথিৱী ধ্বংস কৰা নাই কিয়?
দুঃস্বপ্ন আজি কুখৰ জীৱনৰ জগতে জগতে হাৰিব আজি মোক ভয়তো অপ্ৰদত্ত বুলি প্ৰাণৰ ভয়তে শ্ৰীৰামচন্দ্ৰ পুত্ৰ আজি কিবাদৰে নাগ কন্যাৰ সবে কৰিব বিবাহ ইয়াতকৈ মোৰ মৃত্যুৱে শ্ৰেষ্ঠ খোদা দুয়োজন আমার বছর খোদা দুয়োজনে আমার বছর বিবাহ পাশত দুয়ো হওয়া বন্ধন কুশ সুজাতাৰ বিলন বিধিৰ বিধান কুশ সুজাতাৰ বিলন বিধিৰ বিধান শিৱৰ বাক্য ইটো নহয় খণ্ড শিৱৰ বাক্য ইটো নহয় খণ্ড আচৰিত দ্ৰব্যবাণী কৈ গ'ল কুশতাৰ মিলন হেনো বিধিৰ বিধান কি কৰোঁ মই সুজাতা তোমাৰ আদেশ আৰু দ্ৰব্যৰ আদেশ মৰ্মে তোমাক মই পত্নী ৰূপে গ্ৰহণ কৰিম তুমি যিমানেই বিষাক্ত নোহোৱা লাগে আজি তোমাৰ প্ৰতি কুশ অতিকে আসক্ত আহা সুজাতা ঘন ঘোৰ অৰণ্যৰ মাজত পশু পক্ষী তৰু তৃণ সকলোকে সাক্ষী কৰি গন্ধৰ্বৰ বিবাহ পাশে আবদ্ধ হওঁ দুয়ো চিৰদিনলৈ